ডক্টৰ বি.চি. ৰয় জুনিয়ৰ ফুটবল টুৰ্ণামেণ্ট নগাঁও আমাৰ ক্ৰীড়া সন্থাৰ উদ্যোগত টুৰ্ণামেণ্ট ষ্টেডিয়ামত চলি আছিলে যোৱা 28 জুলাইৰ পৰা আৰু আজি আমাৰ ফাইনেল খেলখন হৈছে চূড়ান্ত খেলখন। আজি চূড়ান্ত খেলত মণিপুৰৰ লগত আমাৰ তেলেংগানাৰ যি দুই দলৰ খেল খুব সুন্দৰ এখন খেল হ'ল। প্ৰথমতে সম্পূৰ্ণ খেলখন এক গ'লত ড্ৰ হোৱাৰ পিছত ট্ৰাইবেকাৰ পদ্ধতিত তেলেংগানা দল জয়ী হৈছে। শুভেচ্ছা জনাইছোঁ মই তেলেংগানা দলক। লগতে মণিপুৰেও খুব সুন্দৰ খেলিছে। গতিকে জুনিয়ৰ ফুটবল যোৱাকেইদিন যেনে সুন্দৰকৈ আমাৰ ইয়াত অনুষ্ঠিত হৈ গ'ল। ভাৰতৰ 19খন ৰাজ্যই ইয়াত যিদৰে অংশগ্ৰহণ কৰিছিলে আৰু নগাঁৱত এটা পৰিৱেশ সৃষ্টি হ'ল। গতিকে মই আজি বিজেতা দলকে মই শুভেচ্ছা জনাইছোঁ। বহুত ফল আজি 60 বছৰৰ মূৰত নগাঁৱত নেশ্যনেল ফুটবলখন আৰম্ভ হৈছে আৰু নগাঁও ক্ৰীড়া সন্থাৰ উদ্যোগত সুন্দৰভাৱে খেলখন হ'ল। আমি প্ৰথমতে চিন্তা কৰিছিলোঁ নগাঁৱত সীমিত সুবিধা, তাৰ মাজতে কোনো খেলুৱৈ বেয়া নোপোৱাকৈ খেলখন আমাৰ অনুষ্ঠিত হৈছে। সকলোৱে আমাৰ আতিথ্য খুব ভাল পাইছে আৰু নগাঁওবাসীৰ ৰাইজে সহযোগ কৰিছে। বহুত ল'ৰাই ভলণ্টিয়াৰলি আহি পেলাই আমাৰ ইয়াত তেওঁলোকে সহায় কৰিছে। গতিকে সকলোকে মই ধন্যবাদ জনাইছোঁ।